বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। তেন্তে পলম নকৰি আহকচোন আৰম্ভ কৰোঁ আমাৰ ধাৰাবাহিক উপন্যাস বৰষুণখন। বৰষুণ খণ্ড 14। গোটেই অডিটৰিয়ামটো বেছ আকৰ্ষণীয় হৈ পৰিল। গোটেই অডিটৰিয়ামত কেৱল চিঞৰ আৰু চিঞৰ। বাহিৰত থকা যেন কোনো মানুহেই নাই। সকলোৱে আজি একেলগে দৰা কইনাৰ খেলখন উপভোগ কৰিছে। সকলোৱে সময়খিনি মোবাইলৰ গেলেৰীত আবদ্ধ কৰি ৰাখিব ধৰিলে। মায়াই সিহঁতৰ প্ৰতিটো খোজৰ ভিডিঅ' ৰাখি থৈছে। কাঞ্চনে নিজেই ৰাখি থ'ব দিছিল। অনুৰাগ বৰ ধেমেলীয়া। ছাৰ বাইদেউহঁতে কৰা প্ৰশ্নৰ উত্তৰবোৰ সি বৰ ধেমালিকৈ উত্তৰ দিছিল। কাষতে থকা কাঞ্চনেও তাৰ উত্তৰবোৰত মিচিককৈ হাঁহি উৰণিৰ তলতে মাৰি আছিল। তাৰ উত্তৰবোৰত সকলোৰে মুখত যেন এমুকুৰা হাঁহি। এইবাৰ বাইদেৱে কাঞ্চনক সুধিলে, কাঞ্চন বৰুৱা, তোমালোকৰ এই বিবাহ লাভ মেৰেজ নে এৰেঞ্জ? লাভ মেৰেজ মেম। তাইৰ উত্তৰত চিঞৰি উঠিল আকৌ অডিটৰিয়াম। লাজতে তলমূৰ কৰি দিলে কাঞ্চনে। বাৰু কোৱাচোন তোমালোকৰ মাজত এই লাভ কেনেকৈ আৰম্ভ হ'ল? নিজৰ হাঁহি এটা মাৰি কাঞ্চনে লাহেকৈ উত্তৰ দিবলৈ চেষ্টা কৰিলে। বাইদেউ, মানে তেওঁক মই প্ৰথমে ফেচবুকত লগ পালোঁ। তেওঁ ফেচবুকত লেখা মেলা কৰে। এদিন তেওঁক মই মেছেজ দিছিলোঁ যে তোমাৰ লেখাবোৰ মোক খুব ভাল লাগে বুলি। তেনেকৈ চিনাকি হ'লোঁ। এদিন মোৰ জন্মদিনত তেওঁ মোৰ নম্বৰটো বিচাৰিলে আৰু ময়ো দিলোঁ। তেনেকৈ ফেচবুকৰ পৰা প্ৰেমৰ হোৱাটছএপলৈ আহিলোঁ। তেনেকৈ আমি বহুত দিন কথা পাতিলোঁ আৰু তেনেকৈ লাহে লাহে বুকুত ভাল পোৱা জাগি আহিব ধৰিলে। ভাবিছিলোঁ ময়ে কৈ দিওঁ নেকি, কিন্তু তেওঁ নিজেই কৈ দিলে, কাঞ্চন, ডু ইউ লাভ মি? তাইৰে উত্তৰত অডিটৰিয়ামত কাঞ্চন কাঞ্চন আৰু অনুৰাগ চিঞৰে আকৌ যেন ৰজনজনাই উঠিল। উফ, ইমান ধুনীয়া লাগিছে দুয়োটাকে। হাত চাপৰি, কেৱল হাত চাপৰি। চকুত টিপ নমৰাকৈ সকলোৱে সিহঁতক চাবলৈ ধৰিলে। কোনো মানুহ নাই ভিডিঅ' নকৰা। বাইদেৱে আকৌ সুধিলে কাঞ্চনক, তাৰপিছত তুমি কেনেকৈ তেওঁৰ প্ৰপ'জেলটো একচেপ্ট কৰিলা কাঞ্চন? প্ৰথমে মোৰ বিৰাট লাজ লাগিছিল। তাৰপিছত যিহেতু ময়ো তেওঁক ভাল পাওঁ, সেইবাবে লগে লগেই তেওঁক মই কৈ দিলোঁ, য়েছ অনুৰাগ, আই ৰিয়েলি লাভ ইউ। অনুষ্ঠানটো চাই কাৰোৰে যেন আমনি লগা নাছিল আৰু আমনি নালাগিবও। কাৰোৰে যেন মনটো ইফাল সিফাল কৰি থকা নাছিল। কেৱল মগ্ন কাঞ্চন আৰু অনুৰাগৰ ওপৰত। পিছে কেনেকৈনো সিহঁতৰ পালটো শেষ হ'ল গমেই নাপালে। বাহ, আজি কাঞ্চনক হোষ্টেল যাবলৈ দে। তাই ক'ত এইবোৰ শিকিলে সুধিম ৰহ। মায়াই দীক্ষিতাৰ আগত ক'লে। নামিল সকলো ষ্টেজৰ পৰা। গ্ৰীণ ৰুমত বহি আছে। মায়া কাঞ্চনৰ ওচৰলৈ গৈছে। ঐ কাঞ্চন, জুই লগাই দিলি বে। ভাল লাগিল নে? কাৰ বেয়া লাগিল বাৰু কচোন তই? সাজু নোহোৱাকৈ দিলোঁ উত্তৰবোৰো। ঐ অনুৰাগ, মানিছোঁ ৰে তোমাক। ভাল পালা ন আমাক? বেষ্ট। দীক্ষিতাই সিহঁতক উপচাই পেলালে মৰমেৰে। অকল তাই বুলিয়েই নহয়, গ্ৰীণ ৰুমলৈ যেন সকলো ঢাপলি মেলিছিল সিহঁতক আকৌ এবাৰ চাবলৈ। সকলোৰে মুখত এটাই কথা, দ্য বেষ্ট কাপল টিল নাও। কাঞ্চন আহিল কাপোৰবোৰ সলাবলৈ। ডিপাৰ্টমেণ্টলৈকে আহিছে তাই, মায়া, দীক্ষিতা আৰু জিয়া। কাঞ্চনক বাহ দি যেন আজি সিহঁতৰ শেষেই নহ'ব। ডিপাৰ্টমেণ্টত আহি অলপ সময় জিৰাইছে। কাপোৰ কানি সলাই সিহঁত আকৌ অডিটৰিয়ামলৈ যাবলৈ লৈছে। ঐ, অনুৰাগ ক'ত গ'ল? মায়াৰ কথাত হঠাৎ ৰৈ গ'ল কাঞ্চন আৰু দীক্ষিতা। মায়া? এমেনা হেমেন কৰি মায়াই উত্তৰ দিলে, মানে দেখা নাই যে, তাক ভাল হৈছে বুলি ক'বলৈ আছিল। হয় নেকি? আকৌ। দীক্ষিতাই মায়াক লৈ আহিল অনুৰাগৰ কাষলৈ। অনুৰাগে কাপোৰ সলাই অডিটৰিয়ামৰ বাহিৰৰ গছজোপাৰ তলতে লগৰবোৰৰ লগত আড্ডা মাৰি আছিল। দীক্ষিতাহঁতক দেখি অনুৰাগ থিয় হ'ল। দীক্ষিতা, কাঞ্চন আৰু তুমি? মায়া। দীক্ষিতাই তপৰাই নামটো কৈ দিলে। তুমি কিয় ক'লা? তাইৰ মুখখন দেখিছানে নাই? কিয়? কিবা হ'ল? লাজ। লাজ? চিকুটি দিলে মায়াই। কি যে কৈ আছো নহয় দীক্ষিতা, ভিতৰলৈ। সিহঁতক তাতে এৰি মায়া দৌৰ মাৰিলে অডিটৰিয়ামৰ ভিতৰলৈ। দৰা কইনা অনুষ্ঠানৰ ফলাফল দুপৰীয়া 2 বজাত দিব। এতিয়া 12 বাজিছে। মাজত গান নাচৰ অনুষ্ঠান আছে। কাঞ্চনহঁত এতিয়াও বাহিৰতে কথা পাতি আছে। মায়াই ভিতৰত সিহঁতৰ বাবেই ৰৈ আছে। ভিতৰলৈ অহা নেদেখি মায়াই সিহঁতলৈ ফোন কৰিলে। তাই ফোনত সোমাই আহিল কাঞ্চনহঁত, লগত অনুৰাগ আৰু লগৰ দুটা। ভাল চিনাকি হৈ পৰিল এতিয়া সিহঁত। একেলগে গোটেইকেইটা বহি ল'লে। একো দেখা নাপায়, সেইবাবে ওপৰৰ পৰা চাওঁ বুলি সিহঁত অডিটৰিয়ামৰ ওপৰ ফালে উঠি গ'ল। যেনে তেনে বহিবলৈ ঠাই এখন পালে। তাৰ পৰাই সিহঁতে চাই আছে। কেনেকৈনো সময়খিনি পাৰ হৈ গ'ল যে কোনেও নাজানে। Now we are going to give the results of bride and groom competition. We are looking for all the contestants by stage.
এংকৰজনে এনাউন্সমেণ্টটো শুনিয়ে বুকুখন ধমধমকৈ মাৰিছিল কাঞ্চনৰ। কি বা হয়, ওলাই আহিল কাঞ্চনহঁত। লগে লগে আকৌ চিঞৰ, কাঞ্চন কাঞ্চন, অনুৰাগ অনুৰাগ। চিঞৰবোৰ শুনি তাই সাহস পাইছিল। হাঁহি মুখেৰে সিহঁত মঞ্চৰ কাষলৈ উঠিল সকলো মঞ্চত। চকু মুদি সকলো প্ৰতিযোগীয়ে তললৈ চাই আছিল। ষ্টেজৰ ওপৰলৈ উঠি আহিছিল বিচাৰকসকল, লগত ষ্টুডেণ্ট ইউনিয়ন। বিচাৰকৰ হাতত মাইক্ৰফোনটো। প্ৰথমে অলপ প্ৰতিযোগিতাটোত অংশ লোৱা প্ৰতিজনক লৈ কিবা কিবি অকণ ক'লে। বিচাৰকৰ কথাবোৰ শুনি কাঞ্চনৰ আৰু ভয় লাগিছিল। কিন্তু এতিয়াও যেন অডিটৰিয়ামত সিহঁতৰ নামেই ৰজন জনাই আছে। Now we are going to name the couple who won the first place in the bride and groom competition and they are... কিয় ৰৈ আছে বাৰু? আৰু কেলে ভয় খুৱাই আছে বাৰু? মনতে চকুহাল মুদি কাঞ্চনে ক'বলৈ ধৰিল। ইফালে কাষত অনুৰাগ ধুনীয়াকৈ থিয় হৈ আছে। তাৰ যেন একো ভয়েই নাই। And they are কাঞ্চন বৰুৱা and অনুৰাগ শইকীয়া। জঁপিয়াই উঠিল কাঞ্চন, লগত অনুৰাগো। গোটেই অডিটৰিয়ামত কেৱল জাপ। সকলোৱে যেন আগতেই জানিছিল কাঞ্চনহঁতেই জিকিব বুলি। কোনোবাখিনিত সকলোৰে চিঞৰ শুনি কাঞ্চনে মনতে নভবা নহয়। মহাবিদ্যালয় জীৱনৰ প্ৰথমটো পুৰস্কাৰ কাঞ্চনে লাভ কৰিলে। বিৰাট সুখী। লগে লগে বাহিৰলৈ গৈ তাই মাকলৈ ফোন নকৰাকৈ থাকিব নোৱাৰিলে। মাকেও তাইৰ কথাত একেবাৰে ক'ব নোৱাৰাজনী হৈ পৰিছিল। বৰ ভাল পালে কথাটো শুনি। এয়া তাইৰ প্ৰথম সফলতা এই বৃন্দাবনৰ দেশত। আগলৈ বৰষুণৰ এইটো খণ্ড ইমানতে সামৰণি পৰিল। যদিহে আপোনালোকে বৰষুণৰ আহিব লগা খণ্ডবোৰ শুনিবলৈ বিচাৰে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট এটা কৰি কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। ধন্যবাদ। আজিলৈ আহিছোঁ দেই।